নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামত আহিব পৰা বা অহাৰ সম্ভাৱনা থকা কিছুমান প্ৰশ্ন। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ তোমালোকে এনেধৰণৰ ভিডিঅ' সদায় এই চেনেলটোত পাই থাকিবা। আৰু এইখিনিতে তোমালোকক জনাওঁ যে আমি যোৱাবাৰ তোমালোকৰ ছিনিয়ৰসকলৰ বাবে মানে 2025 হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ বাবে কিছুমান ভিডিঅ' তোমালোকৰ তেওঁলোকৰ বাবে আগবঢ়াইছিলোঁ। তাত তোমালোকৰ যোনখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি চালি জাৰি চাই পেলাই দিয়া হৈছিল। তোমালোকে সেই ভিডিঅ'সমূহো চাবা, তোমালোকৰ কুৱেশ্যন এবাৰ তাৰ পৰাও থাকিব। মই লিংকটো বাৰু ডেছক্ৰিপশ্যন বক্সৰ লগতে স্ক্ৰীনত লগাই দিম, তোমালোকে চাই ল'ব পাৰিবা। আৰু আজি আমি যোনখিনি তোমালোকৰ 6 নম্বৰৰ প্ৰশ্ন আহে, সেই 24 নম্বৰ আহে নহয় 6 নম্বৰকৈ, সেই তাত আহিব পৰা বা অহাৰ সম্ভাৱনা থকা প্ৰশ্নসমূহ আজি তোমালোকৰ লগত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। তোমালোকৰ প্ৰশ্ন আহিব পাৰে মাধ্যমিক শিক্ষা আইন অসমৰ দ্বাৰা প্ৰদান কৰা অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ ক্ষমতা আৰু কাৰ্যসমূহ আলোচনা কৰা। এইসমূহ নিশ্চয়কৈ তোমালোকে নোটছ বনাইছে ইতিমধ্যে আৰু পৰীক্ষালৈ বেছি দিন নাই, 5 মাৰ্চত পৰীক্ষা। গতিকে তোমালোকে যদি বনোৱা নাই এইখিনি এতিয়া বনাই পেলাই ধুনীয়াকৈ পঢ়িবা। 2 নম্বৰ প্ৰশ্নটো তোমালোকৰ হ'ব পাৰে যে মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ আলোচনা কৰা। তাৰপিছত প্ৰশ্ন আহিব পাৰে অসম মাধ্যমিক শিক্ষাৰ সমস্যা সমাধানৰ পৰামৰ্শসমূহ আলোচনা কৰা। মুডালিয়াৰ আয়োগে মাধ্যমিক শিক্ষা সম্পৰ্কে আগবঢ়োৱা পৰামৰ্শসমূহ আলোচনা কৰা। নহ'বা তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে মাধ্যমিক শিক্ষা সম্পৰ্কত জাতীয় শিক্ষানীতি 1983ৰ পৰামৰ্শসমূহ আলোচনা কৰা। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত তোমালোকে ভালদৰে চাই যাবা, মাধ্যমিক শিক্ষাৰ ওপৰত ধুনীয়াকৈ চাই যাবা তোমালোকে। তাৰ পৰা যেতিয়া যোনখিনি প্ৰশ্ন আহে সেইখিনি তোমালোকে এৰি থৈ আহিবলগীয়া নহয়, বনাই হ'লেও যাতে লিখিব পাৰা তেনেধৰণে তোমালোকে পঢ়ি যাবা। এতিয়া পিছৰটো প্ৰশ্ন চাওঁ। বিস্মৃতি বুলিলে কি বুজা? বিস্মৃতিৰ শাৰীৰিক আৰু মানসিক কাৰণসমূহ আলোচনা কৰা। তোমালোকে ভালদৰে চাই যাবা। বিস্মৃতিৰ শাৰীৰিক কাৰণো আহিব পাৰে, মানসিক কাৰণো আহিব পাৰে। আৰু এইখিনিতে তোমালোকক জনাওঁ যে স্মৃতি কাক বোলে সেইটোও চাবা, আৰু ভাল স্মৃতিৰ লক্ষণসমূহ কি কি সেইটো তোমালোকে চাই যাবা। ইয়াৰ পিছতে প্ৰশ্ন আহিব পাৰে মহিলা সবলীকৰণ বুলিলে কি বুজা? মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা কি বুলি তুমি ভাবা? তোমাৰ মতামতটো দাঙি ধৰিবলৈ দিব পাৰে, ঠিক আছে। ইয়াৰ পিছতে শিক্ষণৰ প্ৰাথমিক নীতিসমূহ কি কি? এই নীতিসমূহৰ শৈক্ষিক তাৎপৰ্য আৰু শ্ৰেণী পৰিৱেশত ইয়াৰ প্ৰয়োগ সম্পৰ্কে আলোচনা কৰা। ইয়াৰ পিছতে তোমালোকে চাবা যে শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতি বুলিলে কি বুজা? শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতি শৈক্ষিক তাৎপৰ্যৰ বিষয়ে আলোচনা কৰা। তোমালোকে শিক্ষণৰ যোনকেইটা পদ্ধতি আছে সেই পদ্ধতিকেইটা তোমালোকে চাবাই। অন্তৰ্দৰ্শন হৈ গ'ল, অনুবন্ধন হৈ গ'ল, ঠিক আছে, প্ৰচেষ্টা আৰু ভুল পদ্ধতি হৈ গ'ল, গোটেইকেইটা তোমালোকে চাবা। শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি কি? থৰ্ণডাইকে প্ৰৱৰ্তন কৰা শিক্ষণৰ প্ৰধান নীতিসমূহ আলোচনা কৰা। তোমালোকে এই নীতিসমূহ ভালদৰে চাই যাবা। আমাৰ চেনেলত বহুতখিনি ভিডিঅ' দিয়া আছে, সেইখিনি তোমালোকে চাব পাৰা। তাৰপিছতে তোমালোকৰ প্ৰশ্ন হ'ব পাৰে মূল্যবোধ শিক্ষা বুলিলে কি বুজা? বৰ্তমান মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা, বৰ্তমান সমাজত দেই। তাৰপিছতে আহিব পাৰে যে মানসিক স্বাস্থ্য বুলিলে কি বুজা? শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য ৰক্ষা কৰাত বিদ্যালয়ৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। মনোযোগ আৰু আগ্ৰহৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে তোমালোকে লিখিবলৈ তোমালোকৰ আহিব পাৰে, আৰু তোমালোকে এইখিনি ভালদৰে চাই যাবা। মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ আলোচনা কৰিবলৈ আহিব পাৰে। জনসংখ্যা শিক্ষা কাক বোলে? শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা প্ৰদানৰ বাবে 4টা পৰামৰ্শ আগবঢ়োৱা। এইবিলাক হৈছে ৰিপিটেড কুৱেশ্যন, গতিকে তোমালোকে এইসমূহ চায়েই যাবা। মনোযোগ কাক বোলে? শিক্ষা ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। ইয়াৰ পিছতে তোমালোকৰ প্ৰশ্ন হ'ব পাৰে শিক্ষণ বুলিলে কি বুজা? শিক্ষণৰ আভ্যন্তৰীণ চৰ্ত বুলিও আহিব পাৰে, গুৰুত্বপূৰ্ণ চৰ্ত বুলিও আহিব পাৰে, যে সেইসমূহ আলোচনা কৰিবলৈ তোমালোকৰ আহিব পাৰে। মাধ্যমিক শিক্ষা বুলিলে কি বুজা? এইটো জানিবলগীয়া কথাই আৰু। স্বাধীনতাৰ পিছত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা, বা মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত যোনসমূহ সমস্যা আছে সেই সমস্যাসমূহ কি কি আৰু সেই সমস্যাসমূহৰ সমাধান কেনেদৰে কৰিব পাৰোঁ সেইটো আহিব পাৰে, ঠিক আছে। দূৰশিক্ষা কাক বোলে? দূৰশিক্ষাৰ তাৎপৰ্যপূৰ্ণ দিশসমূহ আলোচনা কৰা। অগতানুগতিক শিক্ষা মানে কি? ইয়াৰ গুৰুত্বসমূহ আলোচনা কৰাৰ লগতে ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কত নিজস্ব মতামত দাঙি ধৰা। তুমি ভাবানে প্ৰয়োজন আছে বুলি অগতানুগতিক শিক্ষাৰ? সেইটো তোমালোকে লিখিবলৈ তোমালোকৰ আহিব পাৰে, ঠিক আছে। তোমালোকৰ মিন মিডিয়ান মোড বা তোমালোকৰ এটা আহিব পাৰে নহয়, হয়তো বাৰম্বাৰতাৰ পৰা আহিব পাৰে নহয় এটা মধ্যমা বুলিলে কি বুজা, বা মধ্যমা কাক বোলে আহিব পাৰে। আৰু তোমালোকক এখন তালিকা দিব, সেই তালিকাৰ পৰা মধ্যমা নিৰ্ণয় কৰিবলৈ তোমালোকক দিব। চতুৰ্থক বিচ্যুতি মানে কি? নুসুধিবও পাৰে, সুধিবও পাৰে, নহ'লে চতুৰ্থক বিচ্যুতি এখন তালিকা দি দিব আৰু তাৰ পৰা চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰিবলৈ দিব। গতিকে এইখিনি তোমালোকে চাবা, আমাৰ চেনেলত আছে, গতিকে সেই চেনেলৰ ভিডিঅ'সমূহ তোমালোকে সম্পূৰ্ণৰূপে চাব পাৰা। আৰু তোমালোকে লগৰ বন্ধু বান্ধৱীৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰা, যাতে তেওঁলোকৰো পৰীক্ষা ভাল হওক, তেওঁলোকেও যাতে পঢ়ে। আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ।